ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 30 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 17 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি আৰু নক্ষত্ৰ হৈছে আজি চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব মংগলবাৰে ৰাতিপুৱা 5:42 পৰ্যন্ত, তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:12 পৰা 8:37 পৰ্যন্ত, আকৌ 10:46 পৰা 12:08 পৰ্যন্ত, আকৌ 1:41 পৰা 2:13 পৰ্যন্ত, আকৌ 3:07 পৰা 4:27 পৰ্যন্ত, আকৌ 5:16 পৰা 6:07 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:46 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:29। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব, আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি হ'ব আপোনালোকৰ আৱেগেৰে ভৰা দিন আৰু নতুন ধাৰণা আৰু নতুন ভাল খবৰে আপোনালোকৰ মনটোক আজি আনন্দিত কৰি তুলিব। আপুনি আপোনাৰ পৰিয়ালৰ ভিতৰতে মৰম আৰু নিজৰ বুলি অনুভৱ কৰিব পাৰিব। মহিলাসকলে নিজৰ কামক লৈ আজি গৌৰৱ কৰিব। বন্ধু বান্ধৱীক লগ পালে আজি আনন্দৰ সৃষ্টিও হ'ব আপোনাৰ। কাৰোবাৰ আচৰণে আপোনাৰ আজি হৃদয়খন চুব। নতুন অতিথি হিচাপে আলোচনা চক্ৰত আজি আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু সৃষ্টিশীল কাম বা সংগীতৰ প্ৰতি আপোনাৰ আকৰ্ষণ আজি বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ জীৱনত নতুন আশাৰ আজি সৃষ্টি হ'ব আৰু আপুনি হয়তো নতুন উদ্যোগ আৰম্ভ কৰাৰো আজি পৰিকল্পনা কৰিব পাৰে। কাৰ্যালয়ত সকলো কাম আজি আপোনাৰ সফলভাৱে সম্পন্ন হ'ব। আপোনাৰ উচ্চ বিষয়াসকলে আপোনাৰ নেতৃত্বৰ শলাগ ল'ব আৰু আপোনাৰ কামৰ নতুন দায়িত্ব আজি পোৱাৰ সম্ভাৱনা আছে আৰু নতুন প্ৰজেক্ট আজি লাভ কৰিব পাৰিব। যুৱ পেছাদাৰীসকলে এজন জ্যেষ্ঠ সদস্যসকলৰ পৰা বা জ্যেষ্ঠ কোনোবা এজনৰ পৰা প্ৰেৰণা পাব আৰু সহকৰ্মীসকলেও আজি আপোনাক সহায় কৰিব। কাম কৰি থাকোঁতে নতুন কিবা এটা শিকিবলৈ আজি আপুনি সুযোগ পাব, যাৰ ফলত আজিৰ দিনটো আপোনালোকে সুখেৰে পাৰ কৰিব পাৰিব। গতিকে নিজৰ কামত ভালদৰে মনোযোগ দিয়ক, ভালদৰে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আপোনালোকে যদি নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে সুযোগৰ দিন আছে। গতিকে আপুনি যদি ভালদৰে আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে সুযোগৰ সৃষ্টি হ'ব আৰু আপুনি অগ্ৰগতিও দেখা পাব। অচিনাকি মানুহৰ প্ৰতি আজি আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব পাৰে। অবিবাহিতসকলে অপ্ৰত্যাশিত বাৰ্তা বা কল আদি লাভ কৰিব পাৰিব। সম্পৰ্কবোৰ মধুৰ আৰু ৰোমান্টিক হৈ পৰা আজি পৰিলক্ষিত হ'ব আপোনাৰ। পুৰণি সংঘাতৰ আজি সমাধান পোৱা যাব। সংগীতৰ সৈতে সময় কটালে আজি আপোনাৰ শান্তি আহিব আৰু আপুনি নিজৰ অনুভৱবোৰ মুকলিকৈ আজি প্ৰকাশ কৰিবলৈ জানিব লাগিব। আজি আপুনি হাঁহিলে আপোনাৰ মানসিক চাপ কমিব আৰু সংগীৰ সৈতে আপুনি মন খুলি কথা পাতিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰো মানসিক শান্তি আহিব। আপুনি হয়তো আজি এটা নতুন প্ৰতিশ্ৰুতি আপোনাৰ সংগীক দিব পাৰে। গতিকে এই প্ৰতিশ্ৰুতি মতে যদি আপোনালোকে দুয়োজনে কাম কৰে তেনেহ'লে আপোনালোকে আগবাঢ়ি যোৱাত সহজ হ'ব। পৰ্যাপ্ত পৰিমাণে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন কৰক যাতে আপুনি ভাল হৈ চলিব পাৰে, আৰু টোপনিৰ ক্ষেত্ৰত আপোনালোকে অলপ আজি অশান্তি পাব পাৰে। গতিকে লঘু আহাৰ গ্ৰহণ কৰিব, প্ৰচুৰ পৰিমাণে আপুনি পানী খাব, মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব আৰু ধ্যান কৰিলে আপোনালোকে নিশ্চয় সকাহ পাব। মন আৰু হৃদয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় হ'ব। চিত্ৰকলা বা সংগীতৰ দৰে সৃষ্টিশীল কাৰ্যকলাপে আজি মনক আপোনাৰ শান্তি আনিব। সুখী হৈ থাকিবলৈ চেষ্টা কৰক আৰু হাঁহি থাকক যাতে দিনটো আপোনালোকৰ সুন্দৰ হয় আৰু আপুনি দিনটো ভালদৰে আগবঢ়াই লৈ যাব পাৰে আৰু নিজৰ বাবে কৃতিত্ব কঢ়িয়াই আনিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণ হ'ব। একেলগে বহু কাম আপুনি সম্পন্ন কৰিব পাৰিব। অভাৱনীয়ভাৱে আজি অতিথি আহিব পাৰে আপোনাৰ ঘৰত। পৰিয়ালৰ উত্তেজনা আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গোটেই দিনটো আপুনি আজি ব্যস্ত থাকিব, কিন্তু আপোনাৰ মন আজি সন্তুষ্ট হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে। ইয়াৰ ফলত পৰিয়ালৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। ভাই ভনীৰ সৈতে আজি কথা বতৰা পাতিলে আপোনাৰ নতুন শক্তি অনুভৱ কৰিব। পুৰণি কাম এটাৰ ফলাফল সোনকালে লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে আপুনি ধৈৰ্য ধৰক অলপ সময় আৰু সময় আপোনাৰ অলপ সৎ ব্যৱহাৰ কৰিবলৈ আজি শিকক। অভাৱত সময় নষ্ট কৰিলে আপোনাৰ নিজৰ লোকচান হ'ব।
প্ৰতিটো কামতে আজি মনোনিৱেশ কৰি থাকিলে আপোনাৰ দিনটো আজি সফল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনাৰ কাম ত্বৰান্বিত হ'ব। কৰ্মক্ষেত্ৰত হঠাতে নতুন প্ৰজেক্ট আদি লাভ কৰি আপুনি আনন্দিত হ'ব। সিদ্ধান্ত লোৱাত আপুনি অলপ দ্ৰুতভাৱে ল'বলৈ চেষ্টা কৰিব, কাৰণ সময় ল'লে ইয়াত আপোনাৰ সুযোগ হেৰুৱাব পাৰে। দলীয় কামে সফলতা আনিব, গতিকে দলীয়ভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰিব। মেনেজমেণ্ট বা মাৰ্কেটিঙৰ ক্ষেত্ৰত থকাসকলে নতুন সুযোগ বিচাৰি পাব। প্ৰমোশ্যন বা আপোনাৰ যদি কোনোবা কৰ্মক্ষেত্ৰত আগবাঢ়ি লৈ যায়, তেনেহ'লে আপোনালোকে আজি সফলতা দেখিব পাৰিব। আৰু পৰিয়ালৰ পৰা যদি আপোনালোকে সহায় সহযোগিতা বিচাৰে, তেনেহ'লে কামৰ গতি আপোনালোকৰ ত্বৰান্বিত হ'ব। ফ্ৰিলেন্সাৰসকলে আজি নতুন ক্লায়েণ্ট বিচাৰি পাব আৰু আজিৰ ফলাফল আপোনাৰ অতি সন্তোষজনক বুলিও প্ৰমাণিত হ'ব। প্ৰেমত শক্তি আৰু উত্তেজনা দুয়োটাই থাকিব। আকস্মিকভাৱে লগ পোৱাটোৱে আপোনাৰ সম্পৰ্কৰ দিশ সলনি কৰিব। আপুনি আপোনাৰ অনুভৱবোৰ আজি মুকলিকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব। আপুনি আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ বা ৰাতিৰ আহাৰ গ্ৰহণৰ যদি আজি পৰিকল্পনা কৰে, তেনেহ'লে সম্পৰ্কত আপোনালোকৰ দূৰত্ব কমি আহিব। পুৰণি সংঘাতবোৰো অন্ত পৰিব। নতুন আৰম্ভণিৰ আজি সম্ভাৱনা আছে। অসম্পূৰ্ণ সম্পৰ্ক থকাসকলে হয়তো নিজৰ সংগীৰ সৈতে পুনৰ মিলিত হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ওপৰত যোগাযোগ আৰু বিশ্বাস আজিও আপোনালোকক শক্তিশালী কৰি তুলিব। গতিকে আপোনালোকৰ সংগীৰ সৈতে ভালদৰে মিলিত হৈ চলিবলৈ চেষ্টা কৰিব আৰু পাৰস্পৰিক ভালদৰে সমন্বয় স্থাপন কৰিলে আপোনালোকৰ বাবে ভাল ফল দিব। আৰু আপোনালোকে বিশ্বাস ৰাখিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো শক্তিয়ে আপোনালোকৰ দূৰত্ব বৃদ্ধি কৰিব নোৱাৰে। আপোনাৰ শাৰীৰিক ক্ষেত্ৰত আজি কিছু জিৰণিৰ প্ৰয়োজন হ'ব। পেশী টান বা মূৰৰ বিষয়ে আদি আপোনাক আমনি কৰিব পাৰে। পানীৰ পৰিমাণ বৃদ্ধি কৰক আৰু আপোনাৰ ব্যায়ামৰ সময়ত সাৱধান হ'ব। মানসিক শক্তি অধিক কৰিবলৈ হ'লে আপুনি ধ্যান আৰু যোগাসনৰ সহায় ল'ব পাৰে, তেতিয়াহে ভাৰসাম্য ৰক্ষা পৰিব। আৰু লগতে ৰাতিপুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তুৰ সেৱন কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি স্থিৰতা আৰু যত্নৰে ভৰা দিন অনুভৱ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ ভিতৰতে শান্তি আৰু নিজৰ বুলি অনুভৱ কৰিব পাৰিব। মহিলাসকলে আপোনাৰ ঘৰলৈ আজি অহাৰ সম্ভাৱনা আছে, যিসকল আপোনালোকৰ আত্মীয় হয়। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হৈ পৰিব। আপুনি হয়তো পৰিয়ালৰ কোনো সদস্যক আজি সহায় কৰিব লগা হ'ব পাৰে, যাৰ ফলত আপুনি আজি উৎফুল্লিত হ'ব। বয়োজ্যেষ্ঠৰ মৰম আৰু ল'ৰা ছোৱালীৰ লগত আপুনি আনন্দ কৰিলে আজি আপোনালোকৰ মানসিক অৱস্থাত কিছু লঘুতা অনুভৱ কৰিব পাৰিব আৰু দিনটো আজি সৰলতা আৰু ভাৰসাম্যতাৰে পাৰ কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ আৱেগ স্থিৰ হৈ থাকিব। আজি আপোনাৰ সিদ্ধান্তবোৰক আজি বিশ্বাসত লওক। দেখিব যে সকলোখিনি বস্তু বা সকলোখিনি আপোনালোকৰ পৰিৱেশ সঠিক হৈ পৰিছে। কৰ্মক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস আজি জিলিকি উঠিব। আপোনাৰ পৰিকল্পনাবোৰ কৰ্মক্ষেত্ৰত ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। বিত্ত বা প্ৰশাসনত কাম কৰা লোকসকলে আজি তেওঁলোকে প্ৰশংসা লাভ কৰিব পাৰিব। এগৰাকী মহিলা বিষয়াৰ পৰা আজি সহায় লাভ কৰাৰ সম্ভাৱনাও আছে। এটা নতুন প্ৰকল্পই ক্ৰমান্বয়ে শক্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব। আপোনাৰ দলটোক আজি পথ প্ৰদৰ্শন কৰিলে আপোনাৰ সফলতা আহিব। ধৈৰ্য ধৰাৰ চেষ্টা কৰিব। ফলাফল আশা কৰাতকৈ বেছি লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত আজি নিজৰ বুলি ভবা আৰু নিৰাপত্তাবোধে আপোনাক প্ৰাধান্য দিব। আপোনাৰ সংগীৰ প্ৰয়োজনীয়তা বুজিবলৈ আজি চেষ্টা কৰক। প্ৰেম আৰু সুস্থিৰ হৈ পৰাৰ আজি সময়। অবিবাহিতসকলে এজন শান্ত আৰু সংবেদনশীল ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ সংগীৰ সৈতে কথা বতৰা কৰিলে বিশ্বাসৰ পোষকতা হ'ব। সৰু সৰু উপহাৰে আপোনাৰ সম্পৰ্কত উষ্ণতাও অনাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাৰে আজি এক গভীৰ সংযোগ অনুভৱো কৰিব পাৰিব। পুৰণি অনুভৱ আজি এটা পুনৰ উদয় হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে স্বাভাৱিক ফলাফল দেখিব, কিন্তু আপোনাৰ শৰীৰক পুষ্টিৰ প্ৰয়োজন আছে। গতিকে খাদ্যত সেউজীয়া শাক পাচলি আৰু ফল মূল অন্তৰ্ভুক্ত কৰিব। ছাল বা চুলিৰ সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰত আপোনালোকে সঠিকভাৱে যদি গুৰুত্ব দিয়ে, তেনেহ'লে অতি সোনকালে উপশম পাব। মানসিক চাপ কম কৰিবলৈ হ'লে লঘু যোগাসন আৰু ধ্যান অভ্যাস কৰক। যথেষ্ট পৰিমাণে টোপনি লওক। শাৰীৰিক আৰু মানসিক শান্তিৰ বাবে দিনটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ দিনটো সতৰ্কতা আৰু চিন্তাশীলতাৰে ভৰি পৰিব। ধন আৰু সময় দুয়োটাকে আপুনি পৰিচালনা কৰিবলৈ জানিব লাগিব। খৰচৰ বিষয়ে পৰিয়ালৰ ভিতৰতে আলোচনা হ'ব পাৰে, গতিকে বাজেটৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব লাগিব।
যিকোনো পুৰণি বিনিয়োগ পুনৰীক্ষণ কৰিবলৈ চেষ্টা কৰক, কাৰণ এইবোৰত আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা আহি পৰিছে। সম্পৰ্কত সামান্য দূৰত্ব অনুভৱ কৰিব পাৰে আজি, কিন্তু যোগাযোগে পৰিস্থিতি উন্নতি সাধন কৰিব। ঘৰুৱা পৰিৱেশ আপোনাৰ শান্তিপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আত্মনিয়ন্ত্ৰণ আৰু ধৈৰ্য আপুনি আজি ৰাখিলে আপোনাৰ বাবে আজি শক্তি হ'ব আৰু মনৰ স্থিৰতাই আপোনাক সফলতাও কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত স্থিতিশীলতা থাকিব, কিন্তু নতুন বিপদৰ পৰা আপুনি আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগিব। কৰ্মক্ষেত্ৰত বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। বিত্ত বা হিচাপ নিকাচৰ ক্ষেত্ৰত থকাসকলে সজাগ হৈ থাকিব লাগিব, নহ'লে সাধাৰণ ভুলে আপোনালোকৰ বাবে লোকচানৰ সৃষ্টি কৰিব পাৰে। সহকৰ্মীৰ সৈতে মতানৈক্যৰো সম্ভাৱনা আছে, কিন্তু শান্ত আচৰণ বজাই ৰাখিলে আপোনালোকে পৰিস্থিতিবোৰ ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ফ্ৰিলেন্সাৰসকলে নতুন ক্লায়েণ্টৰ পৰা পে'মেণ্ট আদি লাভ কৰি তেওঁলোকে আনন্দ অনুভৱ কৰিব। প্ৰকল্পসমূহ স্থিৰ গতিৰে আগবঢ়াও দেখা পাব। আপোনাৰ কষ্টৰ ফল আপুনি সময় উপযোগী কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমত অলপ অস্বস্তি অনুভৱ কৰিব পাৰে। নিজৰ আৱেগ দমন নকৰিব। আপোনাৰ হৃদয়ৰ অনুভৱ আপোনাৰ সংগীৰ লগত শ্বেয়াৰ কৰিব সিমানেই আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। পুৰণি স্মৃতিবোৰ হয়তো অবিবাহিতসকলক আৱেগিক কৰি তুলিব পাৰে, গতিকে বিশ্বাস আৰু মুকলি মনৰ কথাই আপোনাৰ সম্পৰ্ক মজবুত কৰিব। যিকোনো পুৰণি ভুল বুজাবুজি আজি অন্ত পৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ সংগীৰ প্ৰতি বুজাবুজি দেখুৱাওক। লাহে লাহে আপোনাৰ সম্পৰ্কত স্পষ্টতা ওলাই আহিব আৰু সৎ আৰু বিশ্বাস বজাই ৰাখি চলিব সদায়। তেতিয়া দেখিব অপশক্তিয়ে আপোনালোকৰ কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে। আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা বা জঠৰ অনুভৱ কৰিব পাৰে, গতিকে আপোনাৰ আজি এই ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব আৰু যথেষ্ট পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰক। যদি আপোনাৰ কঁকালৰ বিষ আজি অনুভৱ কৰে, তেনেহ'লে লঘু ব্যায়াম কৰিলে আপোনালোকে সহায় পাব আৰু উপশমো পাব। মানসিক চাপ কমোৱাত সহায় কৰিবলৈ হ'লে আপুনি সংগীত শুনক আৰু ধ্যান কৰক। লঘু আহাৰ বজাই ৰাখক আৰু নিয়মীয়াকৈ আপোনালোকে যোগাসন আৰু ব্যায়াম কৰিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত সুস্থ কৰি তুলিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আত্মবিশ্বাস আৰু সন্তুষ্টিৰে ভৰা দিন অনুভৱ কৰিব। আপোনাৰ কষ্টৰ ফল আজি স্পষ্টকৈ লাভ কৰিব। পৰিয়ালত এক শান্তিপূৰ্ণ আৰু গৌৰৱময় পৰিৱেশৰো সৃষ্টি হ'ব। পৰিকল্পনা আৰু সজ্জাৰ বাবে গৃহিণীসকলে প্ৰশংসা লাভ কৰিব। আৰ্থিক অৱস্থা সুদৃঢ় হৈ থাকিব। প্ৰিয় বস্তু এটা ক্ৰয় কৰাটো আজি সম্ভাৱনা আছে, যাৰ ফলত পৰিয়ালত আপোনালোকৰ আনন্দৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আপোনজনৰ লগত সময় কটালে আজি আপোনাৰ সুখী অনুভৱ কৰিব। দিনটো আত্মনিৰ্ভৰশীলতা আৰু সুখেৰে ভৰা অনুভৱ কৰিব। আপোনাৰ সফলতাক লৈ আজি সকলোৱে গৌৰৱ কৰিব, কিন্তু আপুনি আজি নৰ্ম হৈ থাকিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব, যাৰ ফলত আপোনাৰ আজি মানসিক অৱস্থা ভাল থাকিব। ফ্ৰিলেন্সাৰসকলে নতুন প্ৰজেক্ট এটা লাভ কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। ব্যৱসায়ত আজি লাভ আৰু সুনাম বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰক। বিত্ত বা সৃষ্টিশীল ক্ষেত্ৰত মহিলাসকলে লাভৱান হোৱা পৰিলক্ষিত হ'ব। আত্মনিৰ্ভৰশীলতা আৰু আত্মবিশ্বাসেই হ'ব আপোনাৰ সফলতাৰ চাবিকাঠি, গতিকে এনেদৰে আপুনি চলিবলৈ চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব। আজিৰ দিনটো আপোনাৰ হ'ব নতুন সুযোগ আৰু আত্মসন্তুষ্টিৰ প্ৰতীকৰ দিন, গতিকে সেইমতে আপোনাৰ দিনটো আজি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমত আজি স্থিৰতা আৰু শান্তি দেখা গৈছে, গতিকে আপোনাৰ সংগীৰ সৈতে আপুনি সময় কটাবলৈ চেষ্টা কৰক আৰু ভাৰসাম্য বজাই ৰাখক। অবিবাহিতসকলে হয়তো এজন আকৰ্ষণীয় আৰু স্বাৱলম্বী ব্যক্তিক লগ পাব পাৰে, যাৰ ফলত সম্পৰ্কত সমতা আৰু সন্মান অনুভৱ কৰিব পাৰিব। এটা ৰোমান্টিক ছাৰপ্ৰাইজে দিনটোক আজি বিশেষ কৰি তুলিব, গতিকে আৱেগ পৰিপক্ক কৰাৰ চেষ্টা কৰক। আত্মসন্মান আৰু বুজাবুজিয়ে প্ৰেমক গভীৰ কৰি তুলিব। সুখ ক্ৰমান্বয়ে আপোনালোকৰ শক্তিশালী হৈ উঠিব, গতিকে ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শৰীৰটো শক্তিশালী হৈ থাকিব আৰু আপোনাৰ মনটো শান্ত অৱস্থাত থাকিব। স্বাস্থ্যসন্মত আহাৰ আৰু আপোনালোকৰ সেউজীয়া শাক পাচলি আপোনাৰ শক্তি আৰু বৃদ্ধি কৰিব। মানসিক চাপ কম কৰিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ধ্যান কৰক। লঘু খোজকাঢ়িলে আপোনালোকে মনটো শান্ত অনুভৱ কৰিব আৰু যথেষ্ট আপোনালোকৰ টোপনি ল'বলৈ আজি চেষ্টা কৰিব। ইয়াৰ যোগেদি আপোনালোকে শাৰীৰিক ক্ষেত্ৰত সুস্থ হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ দিনটো আপুনি ধৈৰ্য আৰু অপেক্ষাৰে ভৰা অনুভৱ কৰিব আৰু আপুনি কৰা প্ৰচেষ্টাই কিছু আজি ভাল ফল কঢ়িয়াই আনিব। পৰিয়ালৰ ভিতৰত এটা বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ আশাৰ সৃষ্টি হোৱা দেখা যাব, যাৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব।
মহিলাসকলে যিকোনো আধৰুৱা কাম শেষ কৰাত আজি ব্যস্ত থাকিব। আৰ্থিক বিষয়ৰ সন্দৰ্ভত আপুনি আজি বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব লাগিব। খৰখেদা কৰিলে আপোনাৰ লোকচানৰ সৃষ্টি হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আপোনাৰ বাবে মূল্যৱান বুলি প্ৰমাণিত হ'ব। লাহে লাহে সকলো সঠিক দিশত আগবঢ়াও দেখা পাব, গতিকে বিশ্বাস বজাই ৰাখিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত অগ্ৰগতি আজি লেহেমীয়া হ'ব, যদিও আপুনি অলপ স্থিৰতা বজাই ৰাখিব লাগিব। পুৰণি প্ৰকল্পসমূহ কাৰ্যালয়ত সম্বোধন কৰিব লগা হ'ব পাৰে। অভিযান্ত্ৰিক বা বিত্ত বিভাগত থকাসকলে দীৰ্ঘম্যাদী পৰিকল্পনাবোৰ কৰিলে আজি তেওঁলোকৰ বাবে পদোন্নতি বা তেওঁলোকৰ উন্নতি হোৱা সম্ভাৱনা আছে। কিন্তু আপোনাৰ কষ্ট আজি অসাৰ নহ'ব, আপুনি সেইবাবে চেষ্টা অব্যাহত ৰাখিব। দলীয় কামৰ ওপৰত বেছিকৈ বিশ্বাস ৰাখক, দেখিব যে আপোনালোকে অতি সোনকালে আগবাঢ়িব পাৰিব। ধৈৰ্য আৰু অধ্যৱসায়ে আপোনাৰ ভৱিষ্যতে ডাঙৰ ফল দিব, গতিকে বৰ্তমান সময়খিনি কোনো কাৰণতে আপোনালোকে অবাবত এৰি নিদিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত স্থিৰতাৰ অভাৱ আজি অনুভৱ কৰিব পাৰে, গতিকে আপোনাৰ সংগীৰ সঁহাৰি অলপ পলম হ'ব পাৰে। যোগাযোগ বজাই ৰাখক। অবিবাহিতসকলে হয়তো অতীতৰ সম্পৰ্ক এটাৰ ওপৰত পুনৰ চিন্তা কৰিব পাৰে। আৱেগক ভাৰসাম্য ৰক্ষা কৰি ৰাখক। আপোনাৰ সংগীৰ পৰা এটা সৰু ইংগিতে শান্তি কঢ়িয়াইও আনিব। আপোনাৰ সম্পৰ্কক আজি সময় দিলে আপোনাৰ সম্পৰ্ক ভাল হ'ব। খৰখেদাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে আপোনালোকৰ সিদ্ধান্তত কিছু যদি খেলিমেলিৰ সৃষ্টি হয় তেনেহ'লে সম্পৰ্কও বেয়া হ'ব পাৰে। গতিকে বিশ্বাস বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ক্লান্তি আৰু অলসতা অনুভৱ কৰিব পাৰে, গতিকে অহৰহ কাম কৰি থাকিলে আপোনাৰ শৰীৰটো গধুৰ অনুভৱ কৰিব পাৰে। গতিকে লঘু ব্যায়াম বা ষ্ট্ৰেচিং আদি কৰিলে আপোনাৰ বাবে উপকাৰ হ'ব। খাদ্যত প্ৰ'টিন আৰু ফল মূল অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰক। মানসিকভাৱে আপুনি ধৈৰ্য বজাই ৰাখক। অলপ খোজকাঢ়িলে বা ধ্যান কৰিলে আপোনাৰ মনটো আজি শান্ত অনুভৱ কৰিব পাৰিব। গতিকে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আপুনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটোত পৰিৱৰ্তন আৰু নতুন আৰম্ভণিৰ সৃষ্টি হ'ব পাৰে। যিকোনো পুৰণি ধাৰণা বা পৰিস্থিতি এৰি দিয়াৰ সময় আহি পৰিছে, গতিকে এইখিনি আপোনালোকে ত্যাগ কৰি পৰিয়ালত নতুন চিন্তা আৰু সতেজতা আনিবলৈ চেষ্টা কৰক। ঘৰৰ কাম কাজৰ ক্ষেত্ৰত মহিলাসকলে আজি নতুন পন্থা অৱলম্বন কৰি সকলোকে সুখী কৰিব আৰু সম্পৰ্কত যিকোনো বাধা ক্ৰমান্বয়ে আজি বিলীন হৈ যাব। পৰিৱেশটো অলপ গুৰুতৰ হ'ব যদিও শেষত শান্তিয়ে বিৰাজ কৰিব। এটা পুৰণি কাম শেষ হোৱাৰ সম্ভাৱনা আছে আজি। নতুন কাম এটাক ঠাই দিব লাগিব, তেতিয়াহে আপোনালোকৰ পৰিৱৰ্তনবোৰ ভাল হোৱা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনা আছে আজি। আপুনি নতুন কৰ্মক্ষেত্ৰত পুনৰ নিযুক্তি বা নতুন প্ৰজেক্ট লাভ কৰাৰো সম্ভাৱনা আছে। পৰিচালনা বা কাৰিকৰী ক্ষেত্ৰত থকাসকলে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, কিন্তু ধৈৰ্য ধৰিলে এই প্ৰত্যাহ্বানবোৰ আপুনি নিজেই আঁতৰাবলৈ সক্ষম হ'ব। পুৰণি পৰিকল্পনা শেষ হোৱাৰ সম্ভাৱনা আছে, নতুন আৰম্ভণিৰ সুযোগ প্ৰদান কৰিব। গতিকে ভয় ত্যাগ কৰি আগবাঢ়ক। এই পৰিৱৰ্তনে আপোনাৰ বাবে বৃদ্ধিৰ দুৱাৰ মুকলি কৰিব আৰু আপুনি নিজেও সকাহ অনুভৱ কৰিব পাৰিব। ৰোমান্টিক সম্পৰ্কৰ এটা দীৰ্ঘদিনীয়া অধ্যায়ৰ অন্ত পৰিব পাৰে। যিকোনো ভুল বুজাবুজি বা দূৰত্ব সমাধান কৰাৰ সুযোগ পাব। আপোনাৰ সংগীৰ সৈতে মুকলিকৈ আজি যোগাযোগ অব্যাহত ৰাখক। অবিবাহিতসকলে অতীতৰ যিবোৰ সম্পৰ্ক আছিলে সেইবোৰৰ পৰা মুক্ত অনুভৱ কৰিব আৰু নতুন অনুভৱৰ উন্মেষ ঘটিব। সম্পৰ্কবোৰে পুনৰ জন্মৰ অনুভূতি অনুভৱ কৰাব। পুৰণি বোজাৰ পৰা হৃদয় মুক্ত কৰক। নতুন আৰম্ভণি অধিক প্ৰকৃত আৰু সুস্থিৰ হ'ব আৰু এই দিশত যদি আগবাঢ়ে তেনেহ'লে আপুনি ভাল অনুভৱ কৰিবলৈও সক্ষম হ'ব। দীৰ্ঘদিনীয়া ৰোগৰ আজি অন্ত পৰাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ যোগাসনে আপোনাক আৰু অধিক মানসিকভাৱে সহায় কৰিব। নতুন মানসিক দৃষ্টিভংগী গ্ৰহণ কৰক। অপ্ৰয়োজনীয় চিন্তাবোৰ ত্যাগ কৰি চলক। টোপনি আৰু সুষম খাদ্যই আপোনাৰ আজি শক্তি বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৱে আপোনাৰ কঢ়িয়াই আনিব দৃঢ়তা আৰু সাহস। জীৱনে বহু প্ৰত্যাহ্বানৰ সন্মুখীনো কৰাব, কিন্তু হাৰ মানিবলৈ বিবেচনা নকৰিব। পৰিয়ালৰ ভিতৰতে কিছু সংঘাতৰ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ৰাখিলে সমাধান পাব। গৃহিণীসকলে নিজৰ কামত আত্মবিশ্বাস প্ৰদৰ্শন কৰিব। আপুনি শিশু বা প্ৰাপ্তবয়স্কৰ পৰা আজি সহায় পাব পাৰে, গতিকে আপোনালোকে ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিব। ক্লান্তিৰ মাজতো আগুৱাই যোৱাৰ সময় এতিয়া। প্ৰতিটো অসুবিধাৰ আঁৰত সফলতা নিহিত হৈ আছে, গতিকে মনটোক সবল কৰি ৰাখক আৰু ভয়ক জয় কৰিবলৈ চেষ্টা কৰক। কৰ্মৰ চাপ আৰু দায়িত্ব আজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত প্ৰকল্প সম্পূৰ্ণ কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। কঠোৰ পৰিশ্ৰমে প্ৰতিটো লক্ষ্য সম্ভৱ কৰি তুলিব। চৰকাৰী বা নিৰ্মাণ খণ্ডত থকাসকলে লাহে লাহে ফলাফল দেখিবলৈ আৰম্ভ কৰিব।
সহকৰ্মীসকলৰ লগত মতানৈক্যৰ পৰা আঁতৰি থাকক, কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু আত্মবিশ্বাস বজাই ৰাখক, তেতিয়াহে আপোনালোকৰ সফলতা দেখিবলৈ সক্ষম হ'ব। আৰু যদিও আপোনালোকে সফলতা লাভ কৰিব, কিন্তু অলপ পলম হোৱাৰ সম্ভাৱনা আছে, গতিকে কোনো কাৰণতে ধৈৰ্য নেহেৰুৱাব। সম্পৰ্ক আজি পৰীক্ষা আপোনাৰ হ'ব পাৰে, গতিকে ভুল বুজাবুজিৰ পৰিহাৰ কৰক আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। অবিবাহিতসকলক অতীতৰ সম্পৰ্কৰ পৰা আপোনালোকে সোঁৱৰাই দিব লাগিব, কিন্তু নতুন সম্পৰ্কবোৰ শান্ত হৈ থাকিলেহে আপোনালোকৰ ফুলি উঠিব। আপোনাৰ সংগীৰ সৈতে সৎ যোগাযোগ অতি প্ৰয়োজনীয় হ'ব। আৱেগিক বাধাবোৰ ভাঙি পেলাওক, সম্পৰ্কত স্থিৰতা ধৈৰ্যৰ সৈতেহে আহিব। গতিকে প্ৰেমত নিৰাপত্তাৰ ভাৱ ক্ৰমান্বয়ে ঘূৰি আহিব আৰু আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত অগ্ৰগতিও দেখা পাব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰ আৰু মানসিক চাপে ঠাই ল'ব পাৰে, কিন্তু আপোনাৰ মূৰৰ বিষৰো অনুভৱ কৰিব পাৰে। সুষম খাদ্য আৰু পৰ্যাপ্ত টোপনি আপোনাক সকাহ দিব। গতিকে ধ্যান ধাৰণাৰ জৰিয়তে মানসিক চাপ কমাবলৈ চেষ্টা কৰক। পুৰণি আঘাতৰ আজি যত্ন লওক, শক্তি আৰু ভাৰসাম্য ক্ৰমান্বয়ে ঘূৰি অহা পৰিলক্ষিত হ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি আপোনালোকে বিৰূপ প্ৰভাৱ দেখে, তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকৰ সঠিকভাৱে আপোনালোকে দিনটো চলাব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজিৰ দিনটো অলপ আৱেগিকভাৱে কিছু উত্তেজনাপূৰ্ণ হ'ব। কিছুমান পুৰণি বিষয় হঠাতে পুনৰ উত্থাপন হ'ব পাৰে। সম্পৰ্কত দূৰত্বৰ অনুভৱ বা কিবা এটা অন্ত পৰাৰ অনুভৱো হ'ব পাৰে। গতিকে আপুনি ধৈৰ্য সহকাৰে থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ কোনোবা এজনৰ কথাত হয়তো আঘাত পাব পাৰে, কিন্তু মৌনতাই হয়তো সৰ্বোত্তম সঁহাৰি লাভ কৰিব। মহিলাসকলে পৰিয়ালৰ সহায়ৰ অভাৱ অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ মহিলাসকলক সহায় কৰিবলৈ যত্ন কৰিব। নতুন আৰম্ভণিৰ সুযোগ সন্মুখত আছে, আপুনি কেৱল পুৰণি ধাৰণাবোৰ এৰি দিব লাগিব। জীৱনৰ প্ৰতিটো মোৰে আপোনাৰ নতুন অগ্ৰগতিলৈ আগুৱাই লৈ যাব। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক, তেতিয়া দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল ফল দেখা পাব। কৰ্মক্ষেত্ৰত কিছু বাধা বা হঠাৎ পৰিৱৰ্তনৰ সম্ভাৱনা আছে, গতিকে কৰ্মক্ষেত্ৰত এটা প্ৰকল্পৰ আজি অন্ত পৰিব পাৰে আৰু কিছু দিশৰো সলনি হ'ব পাৰে। এটা চুক্তি ভংগ হোৱাৰ সম্ভাৱনা আছে, গতিকে ঈৰ্ষাপৰায়ণ সহকৰ্মীসকলৰ পৰা সাৱধান হ'ব। যিবোৰ বস্তুৰ অন্ত পৰিব, সেইবোৰ নতুন সুযোগৰ পথ মুকলিও কৰিব। বৰ্তমান সময়ত আপুনি ধৈৰ্য ধৰি বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। সম্পৰ্কত কষ্ট বা বিচ্ছেদ অনুভৱ কৰিব পাৰে। আপোনাৰ সংগীৰ পৰা দূৰত্ব বা ভুল বুজাবুজিবোৰ আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে অবিবাহিতসকলক হয়তো অতীতৰ প্ৰেমৰ চিন্তাই খেদি ফুৰিব পাৰে। গতিকে কঠোৰ কথা বতৰা পৰিহাৰ কৰি চলিব। যিমান পাৰে আপোনাৰ সংগীক লগত সহযোগ কৰিবলৈ চেষ্টা কৰক। বৰ্তমান সময়ত আপোনাৰ সম্পৰ্কবোৰ পুনৰ মূল্যায়ন কৰি নিজৰ সৈতে সংযোগ স্থাপন কৰাৰ সময় হ'ব। প্ৰকৃত সম্পৰ্কবোৰ ভাঙি নাযায় যাতে তাৰ প্ৰতি লক্ষ্য ৰাখিব, আৰু অস্থায়ী পৰীক্ষাৰ অধীনত যাতে কোনো ধৰণৰ আপোনালোকে পৰি নাযায়। ক্ষমা কৰিলে আপোনালোকৰ শান্তি আহিব, গতিকে পুনৰ আপোনালোকে সুযোগ দিয়াটো আপোনালোকৰ বাবে ভাল হ'ব। মানসিক চাপ আৰু মানসিক ক্লান্তি আজিৰ প্ৰাধান্য থাকিব আপোনাৰ স্বাস্থ্যত। দীৰ্ঘদিনীয়া ৰোগৰ ফলত মৃদু অস্বস্তিৰ অনুভৱ হ'ব পাৰে। ধ্যান আৰু খোজ কঢ়াই আপোনাক সকাহ দিব, আৰু চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। তেওঁলোকৰ পৰামৰ্শ মতে আপুনি যদি নিজৰ কাৰ্যকলাপবোৰ ৰাখে, তেনেহ'লে আপোনালোকে সকাহ পাব। আৰু বৰ্তমান সময়তো আপোনাৰ আত্মযত্নৰ সময় হ'ব, অৱহেলা নকৰিব। শক্তি ক্ৰমান্বয়ে আপুনি ঘূৰি অহা অনুভৱ কৰিব আৰু জীৱনটো আকৌ পুনৰ সজীৱ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ আত্মবিশ্বাসেৰে ভৰা অনুভৱ কৰিব, গতিকে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী হোৱা আজি পৰিলক্ষিত হ'ব। পৰিয়ালৰ নেতৃত্বৰ ভূমিকা আজি ল'ব লাগিব পাৰে। পুৰণি বিবাদৰ সমাধান পাব। ঘৰুৱা কাম কাজৰ সৈতে মহিলাসকলে সহায় লাভ কৰিব। যিকোনো ভ্ৰমণ বা পৰিৱৰ্তনে শুভ ফল কঢ়িয়াই আনিব। আৱেগ আজি তীব্ৰ হ'ব, কিন্তু নিয়ন্ত্ৰণত ৰাখিব লাগিব। নিজৰ লক্ষ্য স্পষ্ট ৰাখক আৰু সফলতা আপুনি নিশ্চিতভাৱে দেখিবলৈ সক্ষম হ'ব। মনোবল উচ্চ হৈ থাকিলে আজিৰ দিনটোৱে আপোনাৰ অগ্ৰগতিৰো ইংগিত দিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজিৰ কৰ্মক্ষেত্ৰত দেখা পাব। নতুন দিশত আগবাঢ়ি যোৱাৰ সুযোগ পাব। কোনো পদোন্নতি বা প্ৰশংসাৰ কামত থকাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতা আজি তীব্ৰ হোৱা পৰিলক্ষিত হ'ব, কিন্তু আপুনি বিজয় হৈ ওলাই আহিব। আজি আপোনাৰ বাবে ভ্ৰমণ লাভজনক বুলিও প্ৰমাণিত হ'ব, গতিকে আজি ভ্ৰমণৰ সুবিধা পালে আগবাঢ়িব। কঠিন কামবোৰো আজি আপোনাৰ নিয়ন্ত্ৰণত থাকিব, গতিকে মনোনিৱেশ কৰি থাকক আৰু অতি সোনকালে আপোনাৰ সফলতা আপোনাৰ হ'ব। দৃঢ়তাৰে প্ৰতিটো বাধা অতিক্ৰম কৰি আৰু সুযোগ পাব। গতিকে কিবা ক্ষেত্ৰত যদি আপোনালোকে সিদ্ধান্ত ল'বলৈ অসুবিধা হয়, তেনেহ'লে আপোনালোকে জ্যেষ্ঠ বিষয়া বা আপোনাৰ যিসকল
অভিজ্ঞ ব্যক্তি আছে তেওঁলোকৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। আপোনাৰ সম্পৰ্কত আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে, গতিকে আপোনাৰ সংগীৰ সৈতে আপুনি মুকলিকৈ যোগাযোগ ৰাখক। পাৰস্পৰিক সন্মান আৰু বুজাবুজি আপোনাৰ সম্পৰ্ক শক্তিশালী কৰিব। বিশেষকৈ ভ্ৰমণ বা অনুষ্ঠানৰ সময়ত অবিবাহিতসকলে নতুন প্ৰেম বিচাৰি পাব। নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। খৰখেদা কোনো কাৰণতে নকৰিব, কিন্তু আগুৱাই যাবলৈ কোনো কাৰণতে ভয়ো নকৰিব। আপোনাৰ সম্পৰ্কই আজি নতুন শক্তি আৰু দিশ লাভ কৰিব। প্ৰেমত ভাৰসাম্য আৰু স্থিৰতা থাকিব, যাৰ ফলত আপোনালোকে দুয়োজনে ইজনে সিজনে আগবাঢ়ি যোৱাটো সফলতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শক্তি মাত্ৰা ভাল হ'ব, শাৰীৰিক ক্ৰিয়াকলাপ বাঢ়িব। ক্লান্তিৰ মাজতো আপুনি সন্তুষ্ট অনুভৱ কৰিব। ব্যায়াম আৰু ধ্যানে ভাৰসাম্য ৰক্ষা কৰিব। আপোনাৰ হজম শক্তিৰ প্ৰতি গুৰুত্ব দিয়ক। মানসিক স্পষ্টতাই প্ৰাধান্য পাব। আত্মবিশ্বাসেই হ'ব আপোনাৰ প্ৰকৃত ঔষধ। গতিকে নতুন সতেজতা আৰু উৎসাহে আপোনাৰ জীৱনলৈ ঘূৰি আনিব। আৰু সতৰ্ক হৈ থাকিলে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু ভাল ইংগিতো দেখা পাব, যাৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ আজি পৰম্পৰা আৰু মূল্যবোধেৰে আপুনি আজি পাৰ কৰিব পাৰিব দিনটো। বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন আজি আপোনাৰ বাবে লাভজনক হ'ব। পৰিয়ালৰ ভিতৰতে শান্তি আৰু সন্মানৰ পৰিৱেশৰ সৃষ্টি হ'ব। মহিলাসকলে এখন সুন্দৰ ঘৰ ৰক্ষণাবেক্ষণ দিব পাৰিব। এজন আধ্যাত্মিক ব্যক্তিক আজি লগ পোৱাটো আপোনাৰ বাবে প্ৰেৰণাদায়ক হ'ব। পুৰণি সম্পৰ্কৰ ওপৰত বিশ্বাস বৃদ্ধি পোৱা দেখা গৈছে বৰ্তমান সময়ত। আৱেগৰ ওপৰত নহয়, বিবেচনাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ আজি যত্ন কৰিব। সামাজিক প্ৰতিপত্তিও আজি বৃদ্ধি পাব। দিনটো সুস্থিৰ হোৱা পৰিলক্ষিত হ'ব। শান্ত আৰু আত্মবিশ্বাসেৰে ভৰাও অনুভৱ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নিয়ম আৰু অনুশাসন মানি চলাটো আজি সফলতাৰ চাবিকাঠি হ'ব। আপুনি আপোনাৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰি আগবাঢ়ি গ'লে আপোনাৰ স্থিৰ চিন্তাধাৰাৰে কৰ্মক্ষেত্ৰত সকলোকে আপ্লুত কৰিব। কোনো গুৰু বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। খৰখেদা কৰাটো এৰক আৰু আপোনাৰ পৰিকল্পনাৰ প্ৰতি ধৈৰ্য ধৰি ৰাখিবলৈ চেষ্টা কৰিব। দীৰ্ঘম্যাদী ফলাফল আপোনাৰ পক্ষত থাকিব আজি। ইয়াৰ ফলত আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ দায়িত্ববোৰ ভালদৰে কৰিব পাৰিব আৰু লগতে ভাল সুযোগৰো সৃষ্টি হ'ব। সম্পৰ্কত পৰম্পৰাগত মূল্যবোধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আপোনাৰ সংগীৰ সৈতে সন্মান আৰু স্থিৰতা বৃদ্ধি কৰা দেখা পাব। দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান পোৱা যাব। অবিবাহিতসকলে পৰিয়ালৰ অনুমোদনৰ সৈতে নতুন সম্পৰ্ক বিচাৰি পাব। আৱেগ গভীৰ হোৱা পৰিলক্ষিত হ'ব, কিন্তু নিয়ন্ত্ৰণৰ প্ৰয়োজন হ'ব। বিশ্বাস আৰু বুজাবুজিৰ ফলত সম্পৰ্ক মজবুত হোৱা পৰিলক্ষিত হ'ব। আজি প্ৰেমৰ স্থিৰতা আৰু গভীৰতা দুয়োটাই বাঢ়িব। গতিকে আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে কোনো কাৰণতে ভুল বুজাবুজিৰ সৃষ্টি নকৰিব বা কোনো ধৰণৰ কটু কথা নক'ব। দৈনন্দিন কাম কাজবোৰ অনুশাসন ৰাখিলে অতি প্ৰয়োজনীয় হ'ব আপোনালোকৰ, কাৰণ বৰ্তমান সময়ত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ধৈৰ্য আৰু নিজৰ যি চেষ্টা দুয়োটাই ৰাখিব লাগিব। যোগাসন আৰু ধ্যানে আপোনাৰ মনক শান্ত কৰিব। দীৰ্ঘদিনীয়া কিছুমান বিষ বা ক্লান্তিৰ পৰা আজি উপশম পোৱাৰ সম্ভাৱনা আছে। সাধাৰণ খাদ্যাভ্যাস বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু আপোনালোকে ভালদৰে টোপনি ল'বলৈ যত্ন কৰক। আজি আপুনি মানসিক শান্তি আৰু ভাৰসাম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে আপোনাৰ শৰীৰ আৰু মন দুয়োটাই স্থিৰ হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সিদ্ধান্তৰে ভৰা দিন হ'ব। দুটা বিকল্পৰ মাজত বিভ্ৰান্তৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ ভিতৰত মত বিৰোধৰ সৃষ্টি হ'ব পাৰে। সংযমতা আৰু ধৈৰ্যৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। মহিলাসকলে আৱেগিক ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয় হ'ব। কাৰোবাৰ আচৰণ বিভ্ৰান্তিকৰ হ'ব পাৰে, কিন্তু খৰখেদা কৰাটো এৰিব। শান্ত মনেৰে সকলো বুজিবলৈ চেষ্টা কৰক। শেষলৈকে সঠিক পথৰ উন্মেষ ঘটা পৰিলক্ষিত হ'ব। আত্মচিন্তা আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলিও প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত সঠিক সিদ্ধান্ত বা কঠিন সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে। আপুনি দুটা প্ৰকল্প বা দলৰ মাজত এটা প্ৰকল্প বাছি লোৱাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত যদি বিভ্ৰান্তি হয়, তেনেহ'লে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ চেষ্টা কৰিব। ধৈৰ্য ধৰি সঠিক পথত বিশ্বাস ৰাখক। সহকৰ্মীৰ পৰা অহা অপ্ৰত্যাশিত পৰামৰ্শই সহায় কৰিব আপোনাৰ। খৰখেদা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কৰ্মক্ষেত্ৰত নিৰপেক্ষ হৈ থকাটোৱে আজিৰ দিনত আটাইতকৈ বুদ্ধিমানৰ কাম হ'ব। সম্পৰ্কত আজি আপোনালোকৰ অনিশ্চিত থাকিব। আপোনাৰ সংগীৰ প্ৰতি অনুভৱ গভীৰভাৱে চলি থাকিব, কিন্তু প্ৰকাশ কৰাটো অলপ কঠিন হ'ব। পুৰণি সম্পৰ্ক আৰু নতুন আকৰ্ষণৰ মাজত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। যোগাযোগ অতি প্ৰয়োজনীয় হ'ব, কিন্তু সঠিক সময়ত কথা ক'বলৈ চেষ্টা কৰক। কেৱল বুজাবুজি আৰু বিশ্বাসেৰে আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ উপশম পাব পাৰিব।
আৱেগিক সিদ্ধান্ত লওঁতে আজি আপুনি সাৱধান হ'ব, কাৰণ আপোনালোকৰ হৃদয় আৰু মনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। কিবা যদি আপোনালোকে দ্বিধাদ্বন্দ্ব দেখে তেনেহ'লে আপোনালোকৰ সংগীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব আৰু দুয়োজনে একেলগে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। মানসিক চাপ আজি বৃদ্ধি পাব আৰু আপোনাৰ যোগাসন আৰু প্ৰাণায়ামই হয়তো সকাহ দিব। যথেষ্ট টোপনি ল'বলৈ চেষ্টা কৰক আৰু ইলেক্ট্ৰনিক যন্ত্ৰৰ পৰা আঁতৰি থাকক। মূৰৰ বিষ আৰু চকু আজি কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি সঠিকভাৱে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। দিনৰ শেষত আপুনি কোমল সংগীত বা ধ্যান কৰিলে মানসিক শান্তি পোৱাৰ সম্ভাৱনা আছে। আৰু শাৰীৰিক ক্ষেত্ৰতো আপোনালোকে ভালদৰে চেষ্টা কৰিব যাতে সুস্থ সবল হৈ থাকিবলৈ, সেইবাবে যোগাসনৰ ব্যায়ামৰ উপৰিও আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকক ভালদৰে ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল সিদ্ধান্ত ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।